So যেতিয়া দুজন বা তাতকৈ বেছি মানুহ আহি একেলগে বিজনেছ কৰে, it's known as partnership. Hey everyone, Piyush Bhagatagi here. Welcome back to a new video. So today we'll be discussing about accounting for partnership basic concepts. Like we'll be discussing about what is partnership and what are the features and what is partnership deed and PL account and profit and loss appropriation account. So without wasting any time, let's start the video. সো প্ৰথম কথা আমি জানিব লাগিব যে পাৰ্টনাৰশ্বিপ কি হয়। সো পাৰ্টনাৰশ্বিপ হৈছে যেতিয়া 2-3জনমান মানুহ একেলগে আহি পেলাই বিজনেছ কৰে, তেতিয়া তাহাঁতৰ চবৰে নিজৰ নিজৰ নিডছ একৰ্ডিং তাহাঁতি আহি পেলাই বিজনেছ কৰে, এটা কমন ইণ্টাৰেষ্ট, এটা কমন গ'ল এচিভ কৰিবৰ কাৰণে যেতিয়া তাহাঁতি একেলগে আহি পেলাই বিজনেছ কৰে, বেলেগ বেলেগ বেকগ্ৰাউণ্ডৰ বেলেগ বেলেগ মানুহ আহি পেলাই বিজনেছ কৰে, ডেটছ ন'ন এজ একাউণ্টিং ফৰ পাৰ্টনাৰশ্বিপ। এইটোকে আমি আজি প্ৰেক্টিকেল কৰিবলৈ কেনেকৈ কৰে আমি থিয়ৰিখিনি জানিব লাগিব। আপুনি প্ৰেক্টিকেল কৰাৰ আগত থিয়ৰিখিনি জানিব লাগিব। চ' থিয়ৰিখিনিনো কি, কনচেপ্টখিনি আপোনালোকে কি কি জানিব লাগে, চ' সেইখিনি আমি আজি আমি অলপ ডিছকাছ কৰিম। ইয়াতে তেনেকৈ আছে আপোনাৰ nature of partnership. When 2 or more persons join hands to set up a business and share its profits and losses, they are said to be in partnership. So সেইটোৱে আছিলে বুকত। Section 4 of the Indian Partnership Act of 1932 defines partnership as the relation between persons who have agreed to share the profits of a business carried on by all or any of them acting for all. তো কেতিয়াবা কি হয়, আপোনালোকৰ 4জন যদি মানুহ থাকে, 4জন বা 5জন যদি মানুহ থাকে, কিছুমানে কাম কৰে কিছুমান কাম নকৰে, তাতে কিছুমান এক্টিভ পাৰ্টনাৰ থাকে, কিছুমান স্লিপিং পাৰ্টনাৰ্ছ থাকে, যিটো আমি ডিছকাছ কৰিম আমাৰ ভিডিঅ'জৰ নেক্সট অলপ ভিতৰলৈ পিছলৈ। চ' এতিয়া আপুনি সেইটো জানি থওক। প্ৰথম কথা আপুনি ডেফিনেশ্যন কি সেইটো আপুনি মনত ৰাখিব, কনচেপ্টটো কি, পাৰ্টনাৰশ্বিপ কি হয়, আৰু পাৰ্টনাৰশ্বিপৰ যিটো ইণ্ডিয়ান পাৰ্টনাৰশ্বিপ এক্টে দিয়া যিটো ডেফিনেশ্যন বা তাহাঁতি যি বুলি কৈছে সেই বস্তুটো আপুনি জনাটো ইম্পৰ্টেণ্ট, সেই কথাটো জানি থ'ব। তাৰপিছত ইয়াত লিখা আছে দ্য এচেঞ্চিয়েল ফিচাৰ্ছ অফ পাৰ্টনাৰশ্বিপ আৰ 2 or more persons. এটা পাৰ্টনাৰশ্বিপ হ'বৰ কাৰণে 2জন বা তাতকৈ বেছি মানুহ থাকিব লাগে, তাৰপিছত তাহাঁতি একেলগে বিজনেছ কৰিব লাগে, তাৰপিছত সেইটোৱে কথা লিখা আছে। তাৰপিছতে দেয়াৰ শ্বুড বি এটলিষ্ট 2 persons কামিং টুগেডাৰ ফৰ এ কমন গ'ল। তাৰপিছত আছে ইন আদাৰ ৱৰ্ডছ দ্য মিনিমাম নম্বৰ অফ পাৰ্টনাৰ্ছ ইন এ ফাৰ্ম কেন বি 2. This is however limit to on their maximum number. It is fixed in engaged in bank. It is in a firm. If a firm is engaged in a banking business, it can have a maximum of 10 partners, while in case of any other business, the maximum of partners can be 20. তাৰপিছত আছে আপোনাৰ এগ্ৰিমেণ্ট। যেতিয়া আপুনি পাৰ্টনাৰশ্বিপ বিজনেছ কৰে, সদায় এটা আমি এগ্ৰিমেণ্টৰ আণ্ডাৰত কাম কৰোঁ। আমাৰ কেনেকৈ আমি প্ৰফিটছখিনি শ্বেয়াৰ কৰিম, কেনেকৈ আমি লছখিনি শ্বেয়াৰ কৰিম, বা আমি কি কৰিম কি নকৰিম, গোটেইখিনি যিটো টাৰ্মছ এণ্ড কণ্ডিশ্যনছখিনি আমাৰ এটা এগ্ৰিমেণ্টৰ আণ্ডাৰত গোটেইখিনি হয়, আৰু সেইমতে আমি আমাৰ বিজনেছ অপাৰেশ্যনছখিনি আমি কণ্টিনিউ কৰোঁ, বা তেনেকৈ আমি বিজনেছ প্ৰচেছখিনি স্মুথলি হেণ্ডেল কৰোঁ। তাৰপিছতে নেক্সটটো আছে আমাৰ বিজনেছ। যেতিয়া 2-3জনমান পাৰ্টনাৰ্ছ আহি পেলাই বিজনেছ কৰে, তাহাঁতি বেলেগ কাম নহ'ব, পাৰ্টনাৰ্ছকেইজন আহি পেলাই বিজনেছ কৰিব লাগিব বা যিকোনো ধৰণৰ ইকনমিকেল এক্টিভিটি কৰিব লাগিব। যদি তাহাঁতি তেনেকুৱা ধৰণৰ কাম কৰিছে, তো সেইটোকে আমাৰ কয় এজ এ বিজনেছ, সেইটোকে কয় পাৰ্টনাৰশ্বিপ। চ' পাৰ্টনাৰশ্বিপৰ এটা ফিচাৰ হয় এইটো এটা। নেক্সট পইণ্টটো আছে আমাৰ ওচৰত মিউচুৱেল এজেঞ্চি। চ' মিউচুৱেল এজেঞ্চি মানে হৈছে এভৰি পাৰ্টনাৰ ইজ এন এজেণ্ট এণ্ড এ প্ৰিন্সিপাল। ঠিক আছে, যদি মানে এজন তেওঁৰ নিজৰ যিখিনি এক্টছ কৰে, ফৰ এভৰি এক্ট ইন হিজ বিজনেছ হি ইজ অলছ' এ প্ৰিন্সিপাল এণ্ড হি ইজ অলছ' এন এজেণ্ট ফৰ দ্য বিজনেছ। তাৰমানে আজি যদি তেওঁতো নিজৰ কামখিনিৰ ওপৰতো তেওঁ নিজে ৰেছপনচিবল হয়েই, তেওঁৰ লগতে অন্য তেওঁৰ যিমানকেইজন পাৰ্টনাৰ আছে, 2জন 3জন 4জন যিমানজন পাৰ্টনাৰ আছে, গোটেইকেইজনৰ কামখিনিৰ ওপৰতো তেওঁ ৰেছপনচিবল হয়, আৰু তেওঁ গোটেই মেনেজমেণ্টটোৰ ওপৰত তেওঁ ৰেছপনচিবল থাকে, তেখেতৰ ভোটিং ৰাইটছ চেৰি ৰাইটছ চবৰ থাকে। সেইটোকে কোৱা হৈছে মিউচুৱেল এজেঞ্চি। তাৰপিছতে কৈছে দিছ ষ্টেটমেণ্ট হেজ 2 important applications. First, every partner is entitled to participate in the conduct of the affairs of the business. মানে যিমানখিনি তাহাঁতৰ এফেয়াৰ্ছ থাকে, বিজনেছটো যিমান যিজত মাতিবলগীয়া তাহাঁতৰ যিখিনি মেনেজমেণ্টত মানে থাকে, সেই গোটেইখিনিতে তেওঁলোকৰ ৰাইটছ থাকে নিজৰ অপিনিয়নছটো বা নিজৰ ভইচটো দিবলৈ। তাৰপিছতে কৈছে ছেকেণ্ডলি দেয়াৰ exists a relationship of the mutual agency between all the partners. Each partner carrying on the business is principal as well as agent for all the other partners. He can bind other partners by his acts and also is bound by the act of other partners with regard to business of the firm. The relationship of mutual agency is so important that one can say that there would be no partnership if the element of mutual agency is absent. So সেইটো তেনেকুৱা ধৰণৰ ৰেছপনচিবিলিটি তেওঁলোকে ল'ব লাগিব। তেখেতে নিজৰ ৰেছপনচিবিলিটি ল'ব লাগিব, অন্যকেইজন পাৰ্টনাৰৰ পৰা ৰেছপনচিবিলিটি ল'ব লাগিব, চবেই মেনেজমেণ্টত পাৰ্ট ল'ব লাগিব, চবেই নিজৰ অপিনিয়নছ শ্বেয়াৰ কৰিব লাগিব। চ' এনেকুৱা ধৰণৰ কিছুমান পইণ্টছ আছে মিউচুৱেল এজেঞ্চিত। তাৰপিছত আছে আপোনাৰ শ্বেয়াৰিং অফ প্ৰফিট। চ' শ্বেয়াৰিং অফ প্ৰফিট বুলি ক'লে যিটো আমাৰ প্ৰফিট হ'ব বিজনেছ এটা কৰি পেলাই
পাৰ্টনাৰশ্বিপত যদি থাকে তেতিয়া 3-4জন মানুহ মিলি পেলাই যেতিয়া বিজনেছ কৰিব তাহাঁতৰ যিটো প্ৰফিট হ'ব সেই প্ৰফিটটো সদায় তাহাঁতৰ পাৰ্টনাৰশ্বিপ ডিডত যেনেকৈ আছে যিটো ৰেচিঅ'ত আছে সেইটো ৰেচিঅ'ত তাহাঁতৰ প্ৰফিটছো সদায় ডিভাইড হয় আৰু যদি পাৰ্টনাৰশ্বিপ ডিড নাই তেতিয়া তাহাঁতৰ ইকুৱেলি ডিভাইড কৰা হয় চ' ডেটছ ইম্পৰ্টেণ্ট ফিচাৰ ফ্ৰম পাৰ্টনাৰশ্বিপ চ' নেক্সট আৰু এটা আছে সেইটো হৈছে লাইবিলিটি অফ পাৰ্টনাৰ্ছ চ' লাইবিলিটি অফ পাৰ্টনাৰ্ছ মানে হৈছে এজন পাৰ্টনাৰ যিমানখিনি থাকিব এটা পাৰ্টনাৰশ্বিপ ফাৰ্মত সেই চবৰে লাইবিলিটি থাকে তাহাঁতি যিমান লাইবিলিটি কৰিব যদি আজি 3জন মানুহে মিলি বিজনেছ কৰিছে এজনে যদি বহুত লোন লৈছে বা বহুত ধৰণৰ পইচা লৈছে য'ৰ পৰা তেওঁ ৰিটাৰ্ণ কৰিব পৰা নাই যদি তেওঁ আজি তেনেকুৱা ধৰণৰ পইচা এটা ৰিপে' কৰিব পৰা নাই বা লোন লৈ পেলাই পইচাটো দিব পৰা নাই তেতিয়াহ'লে সেই বাকী দুজন যিকেইজন থাকিব তেওঁলোকে ৰিপে' কৰিব লাগিব চ' এনেকুৱা ধৰণৰ কিছুমান মানে আমি জানিবলগীয়া কিছুমান ইম্পৰ্টেণ্ট পইণ্টছ যিটো লাইবিলিটি অফ পাৰ্টনাৰ্ছ ইয়াতে কি লিখা আছে মই আপোনালোকক কৈ দিছোঁ ইচ পাৰ্টনাৰ ইজ লাইবল জইণ্টলি উইথ অল দ্য আদাৰ পাৰ্টনাৰ্ছ এণ্ড also severally to the third party for all the acts of the firm done while he is a partner. Not only that the liability of the partner for acts of the firm is also unlimited, this implies that his private assets can also be used for paying of the firm's debts. So if for example আপোনালোকৰ পাৰ্টনাৰৰ ভিতৰত কোনোবা এজনে যদি আজি বহুত ডাঙৰ লোন লৈছে বোলে 10 লাখ 20 লাখ 1 কোটি 2 crore এনেকৈ যিমান যদি লোন লৈছে যদি তেওঁলোকে দিব পৰা নাই বা আপোনালোকে যদি পে' কৰিব পৰা নাই তেতিয়া হয়তো আপোনালোকৰ নিজৰ পাৰ্চনেল এছেটছ ঘৰ দুৱাৰ মাটি বাৰী বিক্ৰী কৰি পেলাই হ'লেও সেইখিনি ৰিপে' কৰিব লাগিব পাৰি চ' দ'জ আৰ দ্য ফিচাৰ্ছ অফ পাৰ্টনাৰশ্বিপ চ' নেক্সট আছে আমাৰ পাৰ্টনাৰশ্বিপ ডিড চ' এতিয়া আমি ডিছকাছ কৰিম পাৰ্টনাৰশ্বিপ ডিড চ' পাৰ্টনাৰশ্বিপ যেতিয়া কৰিছে পাৰ্টনাৰশ্বিপ ডিড বুলি এটা বহুত ইম্পৰ্টেণ্ট টাৰ্ম যিটো আপোনালোকে হয়তো বহুতবাৰ শুনিব চ' পাৰ্টনাৰশ্বিপ ডিড হৈছে এখন এগ্ৰিমেণ্ট য'তে মানে আপোনাৰ যিমানকেইজন পাৰ্টনাৰ আছে সেই পাৰ্টনাৰকেইজনে কেনেকৈ নিজৰ গোটেইখিনি ৱৰ্ক কেনেকৈ কৰিব তাহাঁতৰ প্ৰফিট শ্বেয়াৰিং ৰেচিঅ' তাৰপিছত ইণ্টাৰেষ্ট অন কেপিটেল যিমান কেলকুলেশ্যনছ আছে গোটেইখিনি কেলকুলেশ্যনছ তাতে দিয়া থাকিব আৰু তাহাঁতি সেইমতে তাহাঁতে নিজৰ গোটেই অপাৰেশ্যনছখিনি কণ্ট্ৰল কৰিব বা সেই অপাৰেশ্যনছখিনি সেইমতে তাহাঁতি কেৰি অন কৰিব তো মই আপোনালোকক পঢ়ি শুনাই দিছোঁ চ' ইট জেনেৰেলি কণ্টেইনছ দ্য ডিটেইলছ এবাউট অল দ্য এছপেক্ট affecting the relationship between the partners, including the objective of business, contribution of capital by each partner, ratio in which the profits and the losses will be shared by partners, and entitlement of partners to interest on capital, interest on loan, etc. So, এইকেইটা মেইন বস্তু পাৰ্টনাৰশ্বিপ ডিডৰ ভিতৰত তাৰপিছতে তাৰ কিছুমান কণ্টেণ্টছ আছে তাৰ ভিতৰত থকা কণ্টেণ্টছকেইটা মই আপোনালোকক কৈ দিছোঁ আপোনালোকে শুনি লওক নেমছ এণ্ড এড্ৰেছ অফ দ্য ফাৰ্ম এণ্ড ইটছ মেইন বিজনেছ সেইটো থাকিব লাগিব তাহাঁতৰ বিজনেছৰ নাম আৰু তাহাঁতি ক'ত বিজনেছ কৰিছে সেইখিনি জানিব লাগিব তাৰপিছত নেম এণ্ড এড্ৰেছেছ অফ অল দ্য পাৰ্টনাৰ্ছ মানে যিমানকেইজন পাৰ্টনাৰ আছে চবৰে নাম আৰু এড্ৰেছ এমাউণ্ট অফ কেপিটেল টু বি কণ্ট্ৰিবিউটেড বাই ইচ পাৰ্টনাৰ কেপিটেল কিমান ইনভেষ্ট কৰিছে দ্য একাউণ্টিং পিৰিয়ড অফ দ্য ফাৰ্ম দ্য ডেট অফ কমেন্সমেণ্ট অফ দ্য পাৰ্টনাৰশ্বিপ কেতিয়াবা ষ্টাৰ্ট কৰিছে তাৰমানে সেইটো লাগিব rules regarding operation of bank accounts details profit and loss sharing ratio profit and loss কেনেকৈ শ্বেয়াৰ কৰিব পাৰ্টনাৰশ্বিপ ডিডত দিয়া থাকিব আৰু যদি পাৰ্টনাৰশ্বিপ ডিড দিয়া নাথাকে তেতিয়াহ'লে আমি নৰ্মেলি ইকুৱেলি আমি শ্বেয়াৰ কৰোঁ প্ৰফিটছটো তাৰপিছত ৰেট অফ ইণ্টাৰেষ্ট অন কেপিটেল লোন ড্ৰয়িংছ এটচেট্ৰা মোড অফ অডিটৰ্ছ এপইণ্টমেণ্ট ইফ এনি যদি অডিটৰ আহে তেতিয়া তাহাঁতক আমি কেনেকৈ কম্পেনচেট কৰিম কেনেকৈ পইচা দিম বা ফিজ কি হ'ব সেই বস্তুটো আমি কেনেকৈ গোটেইখিনি কেলকুলেট কৰিম সেই গোটেইখিনি আমাৰ ইয়াতে থাকে পাৰ্টনাৰশ্বিপ ডিডতে থাকে চেলাৰিজ কমিশ্যন এটচেট্ৰা ইফ এবল টু এনি পাৰ্টনাৰ দ্য ৰাইটছ ডিউটিজ এণ্ড লাইবিলিটিজ অফ ইচ পাৰ্টনাৰ চব তাৰমানে গোটেইখিনি বস্তু ইয়াতে ৰেকৰ্ডেড থাকে আমি সেইখিনি ফ'ল' কৰিব লাগিব আৰু আমি পাৰ্টনাৰশ্বিপ ডিডখনৰ মতে আমি আমাৰ পাৰ্টনাৰশ্বিপ বিজনেছটো কেৰি অন কৰিব লাগিব চ' সেইখিনি ইম্পৰ্টেণ্ট ইয়াত আৰু আছে treatment of loss arising out of insolvency of one of more partner, a settlement of accounts on dissolution of the firm, method of settlement of disputes among the partners, don লাগিলে কি হ'ব পাৰ্টনাৰ্ছৰ মাজত তেতিয়া তাহাঁতি কি কৰিব কি নকৰিব সেইবিলাক চব থাকে rules to be followed in case of admission, retirement, death of a partner, and any other matter relating to the conduct of business কৰিবলৈ হ'লে গোটেইখিনি বিজনেছৰ যিমানখিনি তাৰমানে স্মুথ কণ্ডাক্ট হ'বৰ কাৰণে বিজনেছত যি কৰিবলগীয়া বা যিখিনি কৰিব নলগা গোটেইখিনি কথা ইয়াতে মেনশ্যন থাকিব আৰু যদি ইনকেছ এজন নতুন পাৰ্টনাৰ আমাৰ এডমিটো হৈছে বা এডমিশ্যন হৈছে সেইটো আমি কি কৰিম তাৰপিছতে কোনোবা ৰিটায়াৰ হৈছে সেইটো আমি কি কৰিম বা কোনোবা পাৰ্টনাৰ আমাৰ ডেথ হৈছে তেতিয়া আমি কি কৰিম সেই গোটেইখিনি ধৰণৰ বস্তুখিনি আমাৰ ইয়াতে মেনশ্যন থাকিব চ' পাৰ্টনাৰশ্বিপ যদি আমি বিজনেছ কৰিছোঁ তেতিয়াহ'লে পাৰ্টনাৰশ্বিপ ডিড ইজ ভেৰি ইম্পৰ্টেণ্ট এগ্ৰিমেণ্ট ভেৰি ইম্পৰ্টেণ্ট ডকুমেণ্টছ যিখন আমি এৰি চলিব নোৱাৰোঁ এইখিনি এখন ইম্পৰ্টেণ্ট ডকুমেণ্ট আপোনালোকে কণ্টেণ্টছখিনি কি হয় এবাৰ নিজে পঢ়ি চাব
কনচেপ্টটো কি মই আপোনালোকক কৈ দিলোঁ পাৰ্টনাৰশ্বিপ ডিড ইজ মষ্টলি এন এগ্ৰিমেণ্ট এমং দ্য পাৰ্টনাৰ্ছ ঠিক আছে পাৰ্টনাৰ্ছখিনিৰ মাজত এখন এগ্ৰিমেণ্ট হয় যে তাহাঁতি বিজনেছ কেনেকৈ কৰিব আৰু প্ৰত্যেকটো ছিটুৱেশ্যনত প্ৰত্যেকটো প্ৰব্লেমছত তাহাঁতি কোনটো ৰুল ফ'ল' কৰিব গোটেইখিনি পাৰ্টনাৰশ্বিপ ডিডতে থাকে চ' আনাদাৰ ইম্পৰ্টেণ্ট থিং হুইচ ইউ মাইট হেভ হাৰ্ড ইজ PL account and PNL appropriation account, profit and loss appropriation account. So what is it exactly? So first of all, you need to know that what is PNL appropriation account. So profit and loss appropriation account to enable এটো হৈছে যে আমি যেতিয়া পাৰ্টনাৰশ্বিপ একাউণ্ট মেইনটেইন কৰোঁ পাৰ্টনাৰশ্বিপ একাউণ্ট মেইনটেইন কৰিলে আমি যিটো প্ৰফিটছ আমি ভাগ কৰোঁ প্ৰফিট ডিষ্ট্ৰিবিউট কৰিবৰ কাৰণে আমি প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট বনাওঁ আৰু এইটো অকল আমাৰ পাৰ্টনাৰশ্বিপ একাউণ্টছতহে বনোৱা হয় ঠিক আছে বনোৱা হয় তাৰপিছত এতিয়া আমাৰ পাৰ্টনাৰ্ছৰ ৰিলেটেড যিমানখিনি মানে আমাৰ আইটেমছ থাকে যেনেকৈ আমি কেপিটেল ইণ্টাৰেষ্ট অন কেপিটেল বা ইণ্টাৰেষ্ট অন ড্ৰয়িংছ বা এনেকুৱা ধৰণৰ বস্তুবিলাক আমি এতিয়া ৰেকৰ্ড কৰোঁ আৰু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন চবেই নবনায় ইটছ অনলি ফৰ পাৰ্টনাৰশ্বিপ বিজনেছ কিন্তু প্ৰফিট এণ্ড লছ একাউণ্টখন আমাৰ কি হৈছে কেলকুলেটছ অল প্ৰফিট এণ্ড লছ আমাৰ যিমানখিনি অভাৰঅল বিজনেছত প্ৰফিট হৈছে বা লছ হৈছে সেইখিনি আমি ৰেকৰ্ড কৰোঁ আৰু এইটো ইৰেছপেক্টিভ অফ এনি কাইণ্ড অফ বিজনেছ আপুনি যিকোনো বিজনেছতে PL একাউণ্ট বনাবলগীয়া হয় আৰু আমাৰ ইয়াত এক্সপেঞ্চেছ আৰু ইনকামছখিনি ৰেকৰ্ড কৰোঁ কিন্তু আমাৰ প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টখন হৈছে PL একাউণ্ট বনোৱাৰ পাছত আমি সেইখন বনাওঁ এক্সট্ৰাকৈ আমি আমাৰ প্ৰফিটছখিনি মানে আমি কেনেকৈ শ্বেয়াৰ কৰিম আমাৰ পাৰ্টনাৰ্ছৰ মাজত সেইটো কাৰণে চ' দেটছ দ্য ডিফাৰেঞ্চ বিটুইন PL একাউণ্ট এণ্ড PNL এপ্ৰপ্ৰিয়েশ্যন একাউণ্ট চ' ইমানে আছিলে আজি আমাৰ ফাৰ্ষ্ট ভিডিঅ'টো পাৰ্টনাৰশ্বিপ একাউণ্টছৰ প্ৰথম বেছিক কনচেপ্ট আপোনালোকৰ পাৰ্টনাৰশ্বিপ কি হয় মই ক'লোঁ আপোনাৰ ফিচাৰ্ছ কিছুমান ক'লোঁ তাৰপিছত আপোনাক মই পাৰ্টনাৰশ্বিপ ডিডৰ বিষয়ে ক'লোঁ তাৰপিছতে আপোনালোকে প্ৰফিট এণ্ড লছ একাউণ্ট আৰু প্ৰফিট এণ্ড লছ এপ্ৰপ্ৰিয়েশ্যন একাউণ্টৰ বিষয়ে ক'লোঁ আপোনালোকে আই হোপ বুজি পাইছে যদি নাই পোৱা ভিডিঅ'টো আকৌ এবাৰ চাবলৈ চেষ্টা কৰিব বা নহ'লে আপোনালোকৰ নিজৰ যিখন NCERT বুক আছে সেইখনো এবাৰ চাব আপোনালোকে বুজি পাব চ' আই হোপ আপোনালোকে গোটেইখিনি বুজি পালে মই এনেকুৱা বহুত টপিকছ আছে পাৰ্টনাৰশ্বিপৰ বিষয়ে যিটো মই আপোনালোকক অলপকৈ আনি পেলাই মই গোটেইখিনি আপোনালোকক বুজাই দিবলৈ চেষ্টা কৰিম বা এক্সপ্লেইন কৰিবলৈ চেষ্টা কৰিম আপোনালোকে যদি বুজি পালে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু যদি বুজি নাই পোৱা মোক কমেণ্ট কৰিব মই আপোনালোকক আৰু কেনেকৈ সহায় কৰিব পাৰি বা কেনেকৈ আৰু হেল্প কৰিব পাৰি মই চেষ্টা কৰিম উইথ দিছ আই উড লাইক টু এণ্ড দ্য ভিডিঅ' থেংকছ ফৰ ৱাচিং